ওই দেহু দিউজা হলে ওই দেবে দড়ি কনা ওই বানে পালি উজালে ওই কুহি ওই কেঁচানো খাং পকা খাং নকৰিবি চেনে হিয় ওই নহ মই কিয় জালি আজিৰে পৰা যোৰহাটত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু পুৱাৰ বিহুৱান উত্তোলনেৰে আৰম্ভ হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী আৰু এতিয়া উলিওৱা হৈছে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। মোৰ সহযোগীয়ে দেখুৱাইছে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা নগৰৰ মাজেৰে এয়া 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু দুদিনীয়াকৈ যিহেতু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যোৰহাটত অনুষ্ঠিত হৈছে কেইবাটাও কাৰ্যসূচী লৈছে। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অৰুণ হাজৰিকা নেত্ৰত্বাই খ্যাত আৰু বিজেপিৰ উপ সভাপতি ৰাণা গোস্বামী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধান্ত গংকুৰ বৰুৱাৰ লগতে বহু কেইগৰাকী সমাজকৰ্মীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মই পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শোভাযাত্ৰাত আপুনি অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। বিশেষকৈ ইয়াৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো এটা ব্যতিক্ৰম এইটোৱেই, ইয়াত ৰাজনীতি অৰাজনৈতিক বা বিভিন্ন ৰাইজে একগোট হৈ একেলগ হৈ যোৰহাটবাসী ৰাইজে কোনো ইয়াত দলীয় কোনো ইয়াত কাৰো স্বাৰ্থ নোহোৱাকৈ ৰাইজে বিহু উদযাপন কৰিবলৈ আহিছে আৰু সেইটো মোৰ অতি বেছি ভাল পাইছোঁ। এটা ৰাজনীতি বোলা বস্তু এটা বেলেগ বস্তু আৰু আমাৰ উৎসৱ পাৰ্বণ আমাৰ যিবিলাক বস্তু সেইটো আমাৰ নিজৰ মনৰ আৰু সকলোৰে যিহেতু বিহুটো আমাৰ স্বাভিমান, এই স্বাভিমান বিহুটোক আমি সকলোৱে অতি মানে আন্তৰিকতাৰে সকলোৱে যিখিনি পালন কৰিছোঁ আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত আজি আমাৰ বিশিষ্ট ব্যক্তিসকল আছে। আমাৰ ৰাণা গোস্বামী ডাঙৰীয়া আছে, আমাৰ যুৱ নেতা আমাৰ আছে, তাৰপিছত সকলোখিনি ওই দেহু দিউজা হলে ওই দেবে দড়ি কনা ওই বানে পালি উজালে ওই কুহি ওই কেঁচানো খাং পকা খাং নকৰিবি চেনে হিয় ওই নহ মই কিয় জালি। পৰম্পৰাগতভাৱে আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটোৰ আজি যি কেন্দ্ৰীয় ৰঙালী বিহু আমাৰ উদযাপন যোৰহাটত প্ৰায় 35টা বছৰ গৰকি গৈছে, 42টা বছৰ, প্ৰায় 42টা বছৰ মোৰ মনত থকাৰ পৰা 42টা বছৰ গৰকি গৈছে আৰু এই 42 বছৰৰ অন্তত আজি যোৰহাট ৰঙালী বিহু কেন্দ্ৰীয় উদযাপন সমিতিয়ে আজি উলহ মালহে দুদিনীয়া কাৰ্যসূচী পালন কৰিছে। এতিয়া পুৱা পতাকা উত্তোলনৰ পিছত এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পিছতে আজি দিনজোৰা কাৰ্যসূচী আছে। অহা কাইলৈ দিনজোৰা আমাৰ হুঁচৰি প্ৰতিযোগিতা, বিহু প্ৰতিযোগিতাকে আদি কৰি নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আমাৰ গীতৰ সৰা অনুষ্ঠান আছে। আমি আপোনালোকৰ জনপ্ৰিয় টিভিৰ চেনেলৰ জৰিয়তে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আৰু সফল সামৰণি কামনা কৰিছোঁ। হয়, কেইবাটাও কাৰ্যসূচীৰে যিহেতু ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে বিগত বৰ্ষসমূহৰ দৰে কি কাৰ্যসূচী এইবাৰ লোৱা হৈছে? খুব সুন্দৰ অনুভৱ আৰু বিহু যে অসমীয়া জাতীয় জীৱনৰ চানেকি, এই সাংস্কৃতিক শোভাযাত্ৰাই পৰিচয় দাঙি ধৰিছে। কাৰণ এই সাংস্কৃতিক বিহুৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাই এটা নিদৰ্শন সমাজত দাঙি ধৰে যে আমাৰ যোনটো চহকী ৰীতি নীতি, আমাৰ যোনটো পৰম্পৰা, আমাৰ যোনটো সাজপাৰ আৰু ভিন্নতাৰ মাজত যে একতাটো খুব সুন্দৰভাৱে পালিত হয়। গতিকে এই সামগ্ৰিকতা খুবেই প্ৰয়োজনীয়তা আছে আৰু আমি দুদিনীয়া কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় ৰঙালী বিহু আমি উদযাপন কৰিছোঁ আৰু আমি সকলোৰে প্ৰচাৰ যোৰহাট যে এখন সাংস্কৃতিক ৰাজধানী সেই পৰিচয়টো আমি দাঙি ধৰিম। সেইকাৰণে এই সামাজিকতাই সেই পৰিচয়টো খুব সুন্দৰভাৱে এটা প্ৰতিফলিত কৰিছে সমগ্ৰ অসমবাসীৰ আগত। শোভাযাত্ৰাৰ আৰম্ভণিতে আচলতে গৰু গাড়ী লৈ যোৱা হৈছে, কি ক'ব, কি মেছেজ দিব বিচাৰিছে? অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি ধৰ্যাভাগ অসমীয়া ৰঙালী বিহুটি আজি যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি আচলতে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে অসমীয়া কৃষ্টি সংস্কৃতি পৃথিৱীৰ ভিতৰতে আচলতে সাংঘাতিক ধৰণে চহকী। আমাৰ নিজস্ব স্বকীয়তা আছে, নিজস্ব ঐতিহ্য আছে আৰু এই সকলো স্বকীয়তা ঐতিহ্য আজি আমি সাংস্কৃতিক শোভাযাত্ৰাত আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়
বিহু দল ইয়াত আহি উপস্থিত হৈছেহি গতিকে এই ধৰণে আজি আচলতে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাঢ়ি গৈছে হয় মোৰ সহযোগীয়ে দেখুৱাইছে এয়া নগৰৰ মাজেৰে উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু এইবাৰ দুদিনীয়াকৈ যিহেতু কেন্দ্ৰীয় ৰঙালী বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে হুঁচৰি প্ৰতিযোগিতা বৰ বিহুৱতী সৰু বিহুৱতী প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচী লৈছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱাই বিহুৱান উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰা হয় আৰু ইয়াৰ পাছতে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত